দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত শিশুসহ নিহত 14 গৰাকী কৈলো দেৰগাঁৱৰ বালিজানত পুৱা প্ৰায় 5 বজাত সংঘটিত হয় এক হুকাবহ পথ দুৰ্ঘটনা বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল প্ৰায় 45 জনীয়া এটা দল মাৰ্ঘেৰিটাৰ পৰা আহি থকা AS01 PC 0648 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাছখনৰ দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS02 AC 5383 বাতৰি পঠোৱা সময়লৈকে তিনি শিশুসহ 14 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আহতসকলৰ ভিতৰত 30 গৰাকীক ইতিমধ্যে JMCHত ভৰ্তি কৰা হয় ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই হুকাকুল পৰিৱেশে বিৰাজ কৰিছে ভৰলুৱা গাঁৱত অতি ভয়াবহ তথ্যখিনি আপুনি ইতিমধ্যে আহৰণ কৰি আছে তথাপিও ইমান ডাঙৰ ঘটনা এটা সন্দৰ্ভত আপুনি জিলা মুৰব্বী হিচাপে অকণমান কওকচোন কমলবন্দৰ পৰা তিনিচুকীয়া গৈ আছে গাড়ী এই ৰাতিপুৱা 4:30টাত ট্ৰাক অপোজিট সাইডৰ পৰা আহিলে সো জাস্ট আমি চেক কৰি আছো কি কাৰণে তো এক্সিডেন্ট হৈছে আমি NHDCL মানুহসকলকো মাতিলো আৰু জাস্ট এতিয়া 9টা ডেথ হৈছিলে এতিয়ালৈকে আৰু ইমিডিয়েটলি যিখিনি মানুহ ইয়াত আছে লোকেল মানুহ সহায় কৰিছিলে আমাৰ 5 মিনিট ভিতৰত গোটেই এম্বুলেন্স আৰু পুলিচ সকলো আহি এটো শিফট কৰিছিলে ইনজুৰ্ড পাৰ্সন সকলো যোৰহাট মেডিকেল কলেজ আৰু দেৰগাঁও CHC তেওঁলোকে এতিয়া আছে আমি যিখিনি ষ্টেপছ লাগে ইমিডিয়েটলি আমি লৈ আছো আৰু যোৰহাট মেডিকেল কলেজ লগত আমি যোগাযোগ কৰি আছো মই নিজে গৈ আছো ট্ৰিটমেণ্ট তেওঁলোকে কেনেকৈ পাইছে মই নিজে গৈ চাম আৰু ৰিমেইনিং ইয়াত ৰোড আমি ক্লিয়াৰেন্স গোটেইখিনি এতিয়া কমপ্লিট হৈ গ'ল আৰু কি কাৰণে এইটো এক্সিডেণ্ট হ'ল মই NHDCL DGM আৰু ট্ৰান্সপৰ্ট সকলকো মাতিছিলোঁ আমি এবাৰ ক্ৰাছ ইনভেষ্টিগেশ্যন এনকুৱাৰী কৰি কিবা ইমিডিয়েট ৰেক্টিফিকেশ্যন মেজাৰ লাগে আমি ইমিডিয়েটলি ল'ম ছাৰ আচলতে পথৰ যিবিলাক নিৰ্দেশনা থাকিব লাগে নিৰ্দেশনাবিলাক নাই তাৰ কাৰণে বিভিন্ন সময় এনেকুৱা ধৰণৰ ঘটনা যথেষ্ট ঘটি আছে বহুত মানুহ মৰিছে কি না মই যোৱা সপ্তাহতে ইয়াতে আছিলোঁ গোটেই এৰিয়া আমি ছাৰ্ভে কৰি DGM NHDCL লগত গোটেই এৰিয়াত ৰোড ছেফটি এক্সপাৰ্ট দিল্লীৰ পৰা আহি তেওঁৰ লগত আমি ছাৰ্ভে কৰিছিলোঁ যিখিনি ষ্টেপ ল'ব লাগে আমি ইমিডিয়েটলি তেওঁলোকে এক মাহ ভিতৰত কমপ্লিট কৰিম বুলি কৈছিলে আৰু এই দলাং ওচৰত প্ৰব্লেম আছে বুলি এতিয়া তেওঁলোকে ইনফৰমেশ্যন দিছিলে মই তাতে গৈ আছোঁ এবাৰ গৈ চাম আৰু ইমিডিয়েটলি এইটো ৰেক্টিফাই কৰিম কিন্তু এক্সিডেণ্ট কি কাৰণে হৈছিলে তো এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে কিমান আহত হৈছে around 9 ডেথ হৈছিলে আৰু ৰিমেইনিং অলপ চিৰিয়াছ কণ্ডিশ্যনত আছে যোৰহাট মেডিকেল কলেজত 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যিহেতু ঘন কুঁৱলী আছিলে আৰু খুব আৰ্লি মৰ্ণিং আছিলে কাৰণে একজেক্ট ঘটনাটো কি হ'ল আমি এতিয়ালৈকে এই তদন্ততে চলি আছে ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপোজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ এইটো দুলীয়াজান তেওঁলোকে গৈ আছিলে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে হয় যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু 2জনৰ মৃত্যু হৈছে আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম আছে বুলি কোৱা হৈছে একজেক্ট লিষ্টটো মই চাব লাগিব কিন্তু 10টা আপোনাৰ দেৰগাঁও CHCত আছে আৰু 27জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে তাৰ ভিতৰতে 2জনৰ মৃত্যু হৈছে স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে পথ নিৰ্মাণকাৰী সংস্থা ফ'ৰলেনৰ হেমাহিৰ কাৰণে দুৰ্ঘটনা কিন্তু ৰাস্তাটো আচলতে কোনো নিৰ্দেশনা নাই ইয়াত আচ্ছা দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে ভুল পথে সোমাই পৰে যাৰ ফলত এই ঘটনাটো আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু
আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে আমি দুইজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে আমি সেইটো ব্যৱস্থা কৰিম স্যাৰ যেহেতু দেখা গৈছে যে ৰং সাইডৰ পৰা ট্ৰাকখন আহি আছে কয়লাঘাটী ট্ৰাকখন কি পৰিস্থিতি আহিব পাৰিছে গম পাইছে নেকি আমি সেই আমি ঘটনাটো তদন্ত কৰি আছোঁ গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক সেইটো শাস্তি ব্যৱস্থা কৰিম আৰু স্যাৰ যিহেতু আপোনাৰ উজনি অসমত কয়লা ব্যৱসায় বন্ধ হৈ আছে কয়লাখিনি ক'ৰ পৰা আহিছে তেনেকুৱা কিবা তথ্য পাইছে নেকি গোটেই বস্তুটো এতিয়া আপোনাৰ এইটো ঘটনাটো তদন্তৰ আছে এতিয়া আমি একজেক্টলি এতিয়া ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে কাৰণ গাড়ীৰ যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে গোটেই কাগজপত্ৰখিনি চাব লাগিব একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব গোলাঘাটৰ পৰা পূৰ্ণ বৰা ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093